ছাত্ৰীসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ ফাইনেল এক্সাম দিছে সেইসকল ল'ৰা ছোৱালীৰ এইচএছ ফাইনেল ইয়াৰৰ ফলাফল সঁচাকৈ কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব। তো এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ছাত্ৰ ছাত্ৰীসকলে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইমছ নাওৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে এইচএছৰ ৰিজাল্ট প্ৰদানক লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে আসাম এইচএছ ৰিজাল্ট 2024 The Assam Higher Secondary 12th Class Result 2024 soon. As per the latest update, AHSEC result is likely to be released by May 10. তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে AHSEC result is likely to be released by May 10. তো ইয়াৰ মানে যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ ফাইনেল পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীৰ 2024 চনৰ এইচএছৰ ফলাফল অহা 10 মে তাৰিখৰ ভিতৰত প্ৰদান কৰিব। কিয়নো আজি হল 6 মে তাৰিখ, আজি কিন্তু ঘোষণা নহল এইচএছ পৰীক্ষাৰ ফলাফল। অহাকালি হল 7 মে তাৰিখ, অহাকালি কিন্তু লোকসভা ইলেকশ্যন। তো লোকসভা ইলেকশ্যনৰ কাৰণে কিন্তু 7 মে তাৰিখে ঘোষণা নহয় ফলাফল। তো ইয়াৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যিহেতু অহা 10 মে তাৰিখৰ ভিতৰত এইচএছৰ ফলাফল প্ৰকাশ হ'ব বুলি উপলব্ধ এপতো আপডেট আহিছিল। সেইহেতু অহা 8 মে তাৰিখে এইচএছৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো আপোনালোকৰ কি মতামত নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই